আজি মঙলদৈ চহৰৰ মাজমজিয়াত আজি সদৌ অসম গৰীয়া মৰীয়া জাতি পৰিষদৰ উদ্যোগত আয়োজন কৰা এই শ্ৰদ্ধাঞ্জলি আৰু প্ৰতিবাদ কাৰ্যসূচীত আজি যোগ দিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। আজি দুদিন আগতে কাশ্মীৰৰ পেহেলগামত যি পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আহি পৰ্যটনকাৰীৰ ওপৰত যি নাৰকীয় আৰু জঘন্য অত্যাচাৰ চলালে, এই কাৰ্য কেৱল নিন্দনীয়ই নহয়, ই অতি জঘন্য কাৰ্য, মানৱতা বিৰোধী কাৰ্য আৰু মানৱতাৰ বিৰুদ্ধে জেহাদ তেওঁলোকে ঘোষণা কৰিছে। আৰু এই সন্ত্ৰাসবাদীসকলক অতি শীঘ্ৰে বিচাৰি উলিয়াই তেওঁলোকক যথোপযুক্ত শাস্তিৰ ব্যৱস্থা কৰিব লাগে আৰু সেই সন্ত্ৰাসবাদ ভাৰতবৰ্ষৰ মাটিৰ পৰা সমূলে নিৰ্মূল কৰিব লাগে। আজি দেশ স্বাধীন হোৱাৰ পিছৰে পৰা পাকিস্তান আৰু ভাৰতবৰ্ষ 1947 চনৰ স্বাধীন হোৱাৰ দিনৰে পৰা এই পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভাৰতত মাটিত আহি ভাৰতবৰ্ষত কুটাঘাতমূলক কাম কৰি আমাৰ ইয়াৰ যি শান্তি সম্প্ৰীতি সেয়া তেওঁলোকে বিঘ্নিত কৰিবলৈ বিচাৰে আৰু তেওঁলোকে বিভিন্ন মুনাফা লাভ কৰিবলৈ বিচাৰে। আৰু ইয়াৰ প্ৰতিবাদত ভাৰতবৰ্ষই বিভিন্ন সময়ত বিভিন্ন ব্যৱস্থা হাতত লৈ আহিছে আৰু এইবাৰো আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী দেৱ আৰু ভাৰতৰ গৃহমন্ত্ৰীয়ে ঘোষণা কৰিছে যে এইবাৰ সন্ত্ৰাসবাদীক আমি ইমান সহজতে আমি যাবলৈ নিদিম, আমি পাকিস্তানৰ মাটিলৈ গৈ হ'লেও সন্ত্ৰাসবাদীক উলিয়াই আনি আমি ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিম। গতিকে ভাৰতবৰ্ষৰ যি সাৰ্বভৌমত্ব, ভাৰতবৰ্ষৰ যি ধৰ্ম নিৰপেক্ষতা, ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনজাতি মানুহৰ মাজত যি মিলন প্ৰীতি, এই মিলন প্ৰীতি যাতে চিৰ অটুট ৰাখে, সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাথাকে, কোনো ভাষা নাথাকে, কোনো তেওঁলোকৰ সন্ত্ৰাসবাদেই তেওঁলোকৰ ধৰ্ম। আৰু ইছলাম ধৰ্মৰ অৰ্থ শান্তি, আৰু ইছলাম ধৰ্মৰ কোৰাণ শ্বৰীফত আমাৰ আছে যে কোনোবাই যদি এজন মানুহক হত্যা কৰিলে তেওঁ যেন সমগ্ৰ মানৱ জাতিকেই হত্যা কৰিলে। গতিকে এই সন্ত্ৰাসবাদ আমাৰ নিৰ্মূল হ'ব লাগে আৰু এই সন্ত্ৰাসবাদৰ জৰিয়তে ভাৰতবৰ্ষৰ মাটিত তেওঁলোকে যি সাম্প্ৰদায়িক বীজ সিঁচিবলৈ সৃষ্টি কৰিছে, যি তেওঁলোকে ধৰ্মৰ ভিত্তিত বিচাৰি উলিয়াই তেওঁলোকে মানুহক হত্যা কৰিছে, এই সন্ত্ৰাসবাদীসকলক তেওঁলোকক যথোপযুক্ত এক শাস্তিৰ ব্যৱস্থা কৰি আমাৰ ভাৰতবৰ্ষৰ যি সংহতি সম্প্ৰীতি আমাৰ অটুট ৰাখিবৰ কাৰণে মই ভাৰতবৰ্ষৰ গৃহ বিভাগক আমি দাবী জনাইছোঁ আৰু এই সন্ত্ৰাসবাদীসকলক যাতে পুলিয়ে পোখানিয়ে এই ভাৰতবৰ্ষৰ মাটিৰ পৰা নিৰ্মূল কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰিবৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ। মঙলবাৰে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে জম্মু আৰু কাশ্মীৰৰ পেহেলগামত 28 গৰাকী পৰ্যটকক নাম সুধি যিদৰে নৃশংসভাৱে হত্যা কৰিছে, এই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। সদৌ অসম গৰীয়া মৰীয়া দেখি জাতীয় পৰিষদ কেন্দ্ৰীয় সমিতি আৰু দৰং জিলা সমিতিয়ে এই সন্ত্ৰাসবাদীসকলক ভাৰত চৰকাৰে অতি সোনকালে আটক কৰি গ্ৰেপ্তাৰ কৰি ফাঁচি দিব লাগে আৰু সন্ত্ৰাসবাদ ভাৰতবৰ্ষৰ মাটিৰ পৰা নিৰ্মূল কৰিব লাগে। পৃথিৱীৰ মানচিত্ৰৰ পৰা পাকিস্তানৰ দৰে সন্ত্ৰাসবাদী দেশক মানচিত্ৰৰ পৰা নোহোৱা কৰিব লাগে। পাকিস্তানে বাৰে এই সন্ত্ৰাসবাদীসকলক আমাৰ ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আৰু ভাৰতবৰ্ষৰ আত্মাক আঘাত কৰিবৰ কাৰণে বাৰে উচতনি দিছে আৰু ইন্ধন যোগাইছে। আৰু সেইবাবে পাকিস্তানক অতৰ্কিতে আমাৰ দেশও আক্ৰমণ কৰি তাত থকা সন্ত্ৰাসবাদী শিবিৰসমূহ ধ্বংস কৰিব লাগে আৰু পাকিস্তানক এশিকনি দিব লাগে। অকল ভাৰতবৰ্ষৰ জম্মু কাশ্মীৰেই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত উত্তৰ পূৰ্বাঞ্চলকে ধৰি যিসমূহ ঠাইত সন্ত্ৰাসবাদীৰ ঘাটি আছে, সন্ত্ৰাসবাদী আছে, এইসকলক পুলিয়া পোখাই উৎখাত কৰিব লাগে। এই ক্ষেত্ৰত সদৌ অসম গৰীয়া মৰীয়া দেখি জাতীয় পৰিষদ আৰু আমাৰ খিলঞ্জীয়া গৰীয়া মৰীয়া দেখীসকলে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। আমাৰ খিলঞ্জীয়া মুছলমানসকলৰ
এই সন্ত্ৰাসবাদৰ সৈতে কোনো আমাৰ যোগসূত্ৰ